আৰে কমন গাইছ বল না ভিতৰলৈ যাওঁ চাওচোন কি আছে ভয় কিয় কৰা অটো আমি ভয় কৰিব লগা কি প্ৰয়োজন আছে ভূত একো নাথাকে আৰে নাই নাই মই নাযাওঁ মা কচম মোৰ বহুত ভয় লাগে ভূতক লগি তহঁতে যা নাযাওঁ মই অৱশেষত তিনুৱে ঘৰৰ ভিতৰলৈ সোমাই যায় ভিতৰলৈ সোমাই গৈ দেখিলে যে চাৰিওপিনে এন্ধাৰ আৰু এন্ধাৰ খিৰিকী ভাঙি গৈছে চাৰিওপিনে মকৰাৰ জাল হঠাতে কাৰোবাৰ মাত শুনিবলৈ পালে কোন হয় তোমালোক মাম্মি বাচাও কোন আছে তাত লাহে লাহে তাৰ পৰাই এটি ভূত ওলাই আহে মই এইখন ঘৰৰ মালকিন 100 বছৰলৈকে এইখন ঘৰতেই আছো মোক লগ কৰিবলৈ কোনো নাহে তুমি সঁচাকৈ ভূত কিন্তু তুমি দেখিবলৈতো ভয়ানক নহয় মইতো ভয় খুৱাব বিচাৰো কিন্তু মোৰ দেখি কোনেও ভয় নাখায় তেতিয়াহ'লে তুমি আমাক নামাৰাতো নাই ৰে মইতো সকলোৰে লগত বন্ধুত্ব কৰিব বিচাৰো মইতো আগ নামাৰো ইয়াৰ পিছত তিনো বন্ধুৱে চোৰেলৰ লগত বহুত কথা পাতিলে চোৰেলে সিহঁতক সাধু কথা ক'লে ভূতৰ কাহিনী ক'লে আৰু উৰা যাদু দিলে তেতিয়াহ'লে আজিৰ পৰা তুমি আমাৰ বন্ধু অটো আৰু আমি প্ৰত্যেক ৰবিবাৰে তোমাৰ কাষলৈ লগ কৰিব আহিম হি চোৰেল বাইদেউ তুমিতো বহুত ভাল এসপ্তাহমানলৈকে তিনিও বন্ধু ভূতৰ ঘৰটোলৈ অহা যোৱা কৰিলে এদিনাখন কি হৈছে আপোনাৰ আজিচোন আপুনি বহুত চিন্তিতত লাগিছে আৰে বাচ্চু এইটো ঘৰ মোৰ অকলৰে নহয় ইয়াত আৰু এটি ভূত থাকে সি বহুত শক্তিশালী কি কৈছে ইয়াত আৰু ভূত আৰে কোন হয় আমাকতো কোৱা সেইটো এটা কলা ভূত সি বহুত শক্তিশালী কেইবাদিনৰ পৰা মই তাক ৰখাই আছিলো কিন্তু তাৰ শক্তি দিনক দিনে বৃদ্ধি হৈ গৈছে এতিয়া সি হাৰ পাই গৈছে আৰু সকলোকে মাৰি পেলাব কাকো নাৰাখিব এতিয়া আমি কি কৰিব লাগিব তোমালোকে মোক সহায় কৰিব লাগিব তাক আকৌ বন্দী বনাবলৈ মই ঘৰত লৈ যাওঁ ইয়াৰ পিছত তিনিও ভূতটোৰ লগত এটি ৰুমলৈ যায় সেই ৰুমটো চাৰিওপিনে এন্ধাৰ আৰু এন্ধাৰ ঠাণ্ডা বতাহ বলিছে এনেতে এটা কলা আত্মা ওলাই আহিল মোক কোনেও ৰখাব নোৱাৰে মোক ৰখাব নোৱাৰে মাম্মি বাঁচাও আমি তোক যাব নিদিওঁ চিনটোৱে এখন পুৰণি কিতাপ উলিয়ালে যিখন চোৰেলটোৱে দিছিল এই কিতাপখনত এটা মন্ত্ৰ আছিল আৰে জলদি পঢ়া এই মন্ত্ৰটোৱে এই আত্মাটোক বান্ধিব ওম কালী ছায়া বন্ধ ওম কালী ছায়া বন্ধ আৰে নাই এনেকুৱা হ'ব নোৱাৰে নাই এনেকুৱা হ'ব নোৱাৰে লাহে লাহে সেই আত্মাটো তাৰ পৰা নোহোৱা হৈ গ'ল আৰে বাচ্চু তোমালোকেতো আজি মোক বন্ধ হোৱাৰ পৰা মুক্ত কৰি দিলা তোমালোকে
আজিৰ পৰা ইয়াত সদায় আহিব পাৰিবা। আৰুতো ভূত নাই ইয়াত। নাই, এতিয়া মাথো মই আছো, তোমালোকৰ বন্ধু। আমি প্ৰত্যেক ৰবিবাৰে তোমাৰ ওচৰলৈ আহিম। আৰু আহি আমি ইয়াত গেম খেলিম। আৰে মেৰে বাচ্চো, তোমালোকেতো বহুত সাহসী। ইয়াৰ পিছত সেই ঘৰটোলৈ প্ৰত্যেক সপ্তাহত তিনিও বন্ধু যায় আৰু ভূতটোৰ পৰা ভূতীয়া কাহিনী শুনে, লগতে খেলাও খেলে।